যোৰহাটৰ এখন বাগিচা, এটা বটা আৰু কিছু কাহিনী। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ শনিবৰীয়া এই বিশেষ প্ৰতিবেদনলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এখন বিশেষ বাগিচা আৰু এই বাগিচাখনৰ এই বাৰীখনৰ দৃশ্যসমূহ দেখিলে বা ইয়াৰ যিজন গৰাকী সেই গৰাকীয়ে কেনেধৰণে খেতি কৰিছে, তেওঁৰ এই বাগিচাখনত উৎপাদন কৰা যিসমূহ ফল মূল বা অন্য শস্য ইত্যাদি কেনেদৰে কিমান দামত বিক্ৰী কৰিছে, সেই কথা জানিলে আপোনালোকৰ চকু কপালত উঠাটো নিশ্চিত। যোৰহাটৰ এই বিশেষ বাগিচাখনৰ ওপৰত চাওঁ আহক আজি আমাৰ এই শনিবৰীয়া বিশেষ প্ৰতিবেদন। যোৰহাটৰ ৰংদৈ ভগনীয়া গাঁৱৰ এই বিশাল বাগিচাখন দেখিলে আপুনি আচৰিত হৈ পৰিব। কি নাই বিশ্বজিৎ বৰাৰ এই বাগিচাখনত? ড্ৰেগন ফ্ৰুট, ভেনিলা, বিভিন্ন প্ৰজাতিৰ বাঁহ আৰু বেত, শ অৰ্কিডকে ধৰি বহু দুষ্প্ৰাপ্য বনৌষধি গছেৰে ভৰি আছে বিশ্বজিৎ বৰাৰ এই বাগিচাখন। আনহাতে অত্যন্ত কটকটীয়া বৃহৎ বাগিচাখনৰ সুৰক্ষা ব্যৱস্থা। বাগিচাত লগোৱা হৈছে CCTV কেমেৰা, পহৰা দিয়ে কুকুৰে। কাৰণ পৃথিৱীৰ আটাইতকৈ দামী আমৰ খেতি কৰা হৈছে এই বাগিচাখনত। আপুনি বিশ্বাস কৰিবলৈ টান পালেও এটা আম নিলামত বিক্ৰী হৈছে ৮৫,০০০ টকাত। বিশ্বজিৎ বৰাই খেতি কৰা মিয়াজাকি আমৰ মূল্য হৈছে প্ৰতি কেজিত ২,৭০,০০০ টকা পৰ্যন্ত। চাওঁ আহক এই বিশেষভাৱে সুৰক্ষিত বাগিচাখনৰ কিছু দৃশ্য। এবাৰ আমি পুনৰ দেখুৱাব বিচাৰিছোঁ যে এটা আমৰ মূল্য ৮৫,০০০ টকা, ১,০০,০০০ টকা তেনেকুৱা ধৰণৰ হ'ব। তাৰ বাবে ইমান নিৰাপত্তা ব্যৱস্থা। মই পুনৰ দেখুৱাইছোঁ যে এটা আমৰ মূল্য, এটা আমৰ কলি যেতিয়া পুৰত হ'বগে, আমি ভগৱানক খাটিছোঁ যে অতি সুন্দৰভাৱে আপোনাৰ বাগিচাখন মানে আৰু এই গছখিনি চিকিউৰিটিৰ বাবে মই ঘৰৰ ভিতৰলৈ গছ শিফটিং কৰিছোঁ। হয়, আমি দেখুৱাইছোঁ যে ঘৰৰ ভিতৰত এই আমৰ পুলিখিনি ৰখা হৈছে, কিয়নো কিমান নহয় গছ এইখিনি গছ হয় আমাৰ গছখিনি চাইনাটো এনেকৈ ঘৰৰ ভিতৰতে ৰাখে। এইটো আমটো আপুনি যদি চাইনাটো এনেকৈ ঘৰৰ ভিতৰতে মানে এই আম গছজোপা ইয়াতকে কিমান ডাঙৰ হ'ব? ডাঙৰ হ'ব আমৰ গছবিলাক, কিন্তু ইয়াৰ লাগন ক্ষমতাটো যদি আপুনি এটা মেথডত কৰে সেইমতে ফচলটো পাব। আৰু ইতিমধ্যে মই এই ঘৰৰ ভিতৰত ট্ৰায়েল ৰাউণ্ড আৰম্ভ কৰিছোঁ। বাহিৰত আম দেখালোঁ আপোনাক, আৰু এইটো ঘৰৰ ভিতৰত দেখালোঁ। যদি ঘৰৰ ভিতৰত হয় আৰু ইয়াতকে বেছি ডাঙৰ ঘৰৰ ভিতৰত বাগিচা দেখিব পাব অসমৰ মানুহে। হয়, নিশ্চয়কৈ। আৰু পুনৰ এবাৰ দেখুৱাব বিচাৰিছোঁ যে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ যে অসমৰ লোকে বিশ্বজিৎ বৰাই নিজৰ বাগিচাত প্ৰতি কিলো ২,৭০,০০০ টকা পৰ্যন্ত মূল্যৰ এনেধৰণৰ আম খেতি কৰিছে। আৰু ইতিমধ্যে তেওঁ বিগত সময়ছোৱাত আম বিক্ৰীও কৰিছে। এটা আমত ৮৫,০০০ টকা পৰ্যন্ত লাভ কৰিছে। এতিয়া আমে কলি পেলাইছে, আৰু এই আমৰ কলি যেতিয়া পুৰত হ'বগৈ তেতিয়া একোটা আমৰ মূল্য আপোনালোকে কল্পনাও কৰিব নোৱাৰে। ৮৫,০০০ টকাৰ পৰা ১,০০,০০০ টকা পৰ্যন্ত হ'বগৈ। গতিকে অসমত যে ইমানখিনি সম্ভাৱনা লুকাই আছে, বিশ্বজিৎ বৰাৰ দৰে কৃষকে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে। এইবাৰ আমি আপোনালোকক লৈ যাম বিশ্বজিৎ বৰাই কৰা আন এবিধ অতি মূল্যৱান খেতিৰ মাজলৈ। ১ কেজি ভেনিলাৰ বজাৰ মূল্য প্ৰায় ৪০,০০০ টকা। প্ৰাকৃতিকভাৱে উৎপাদন কৰা ভেনিলাৰ বহু চাহিদা আছে। অতি কষ্টসাধ্য যদিও ভেনিলাৰ খেতি কৰি সফলতা অৰ্জন কৰিছে বিশ্বজিৎ বৰাই। বিশ্বজিৎ বৰাৰ পৰা শুনোচোন আহক তেখেতৰ ভেনিলা খেতিৰ বিষয়ে। এইবাৰ আমি দেখুৱাবলৈ আহিছোঁ বিশ্বজিৎ বৰা ডাঙৰীয়াই কৰা ভেনিলাৰ খেতি। ভেনিলাৰ খেতি কিছু নিলগত আমি দেখিছোঁ যে তেখেতে বহুখিনি ভেনিলা গছ ৰুই থোৱা আছে, আৰু এজোপা আমি ভেনিলা পুৰত হৈ আছে। পুৰত ভেনিলা লাগি থকা এজোপা ভেনিলা আমি দেখুৱাইছোঁ। ইয়াতো দেখিবলৈ পাইছোঁ যে CCTV কেমেৰাৰ নিৰীক্ষণত আছে, যিহেতু 1 কেজি ভেনিলাৰ মূল্য ৪০,০০০ টকা।
আৰু আমি দেখুৱাইছো যে যিটো এই হালধীয়া বৰণৰ দেখা গৈছে বিশ্বজিৎ বৰা ডাঙৰীৰ পৰাই জানিম অলপ বুজাই ক'ব নেকি যে কিয় ইমান দাম দেখাতটো গছজোপা সাধাৰণ যেন লাগিছে যিকোনো এটা ফল আপোনাৰ হ'বলৈ হ'লে পৰাগ সংযোগৰ প্ৰয়োজন এইটো চবে জানে চমুকে ক'বলৈ গ'লে ভেনিলাৰ ফুল যিটো পতংগই পৰাগ সংযোগ ঘটায় ইতিমধ্যে সেইটো পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে মানুহে চেল্ফ পলিনেটেড হাতেৰে পৰাগ সংযোগ কৰি দিব লাগে আৰু এইটো এটা কৃত্ৰিম উপায় আছে আৰু সেইটো চবৰে হাতত নহয় আৰু সৰ্বপ্ৰথমে মই ছাকচেছফুল হৈছো এই গছৰ মই চিঙাৰ হেৰি আছে ভেনিলা বিক্ৰী কৰা আছে আৰু এইটোত মই সফল হৈছো হয় মানে যিটো যে মৌমাখি যে যায় ফুলৰ ৰেণু লৈ পেলাই আন এজোপা ফুলত পৰাগ সংযোগ হয় তেতিয়া পৰাগ সংযোগ মানে ভেনিলাৰ যিটো যেনেকৈ আমি মৌমাখিৰ ওপৰত মৌমাখি যদি পৃথিৱীৰ পৰা নোহোৱা হৈ যায় তেনেহ'লে পৃথিৱীৰ সভ্যতাই বিলুপ্তি হ'ব তেনেধৰণে বিজ্ঞানীসকলে ক'ব বিচাৰে তেনেধৰণে ইয়াৰ যিটো পৰাগ সংযোগৰ বাবে যিটো পতংগ আছিল পৃথিৱীৰ পৰা ইতিমধ্যে বিদায় মাগিছেহি হয় 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 এতিয়া মানে আপোনালোকে হাতেৰে ধৰক ইয়াৰ হাতেৰে পৰাগ সংযোগ কৰা হৈছে আৰু সেইবাবে এইটো ফলটো পোৱা গৈছে আৰু তাৰ কাৰণে দাম ইমান বেছি সেইকাৰণে দাম বেছি 40,000 টকা আৰু এটা মানে দেখুৱাইছে যে এইটোৱে নেকি ভেনিলা হয় হয় এইটো যিটো আলকেটাৰ নিচিনা হৈ গৈছে মানে কোলা হৈ গৈছে এইটোৱে ভেনিলা এজোপা পুৰত হ'ল চিঙা হ'ল ইতিমধ্যে হা ইয়াতে ভেনিলা ইয়াৰ ফ্লেভাৰটো প্ৰায় 200 মিটাৰলৈকে গুচি যাব ইমান কিন্তু বজাৰত পোৱাটো আপোনাৰ নকলি হয় হা মানে এইটো কেনেকে উলিয়াই তাৰপা ভেনিলা এইটো আপোনাৰ এখন চামুচেৰ অলপ তাত গৰম পানীত সিজাই অলপমান শুকুৱাই তাত যদি এখন চামুচেৰ ৰুকি অনা হয় সেই ফ্লেভাৰটো গোটেই আৰু যিটো কেজি হিচাপে বিকে যে এই যিটো আমি দীঘলীয়াকে যিটো চিৰা দেখিবলৈ পাইছো সেইটো বিকে নে ৰসখিনি উলিয়াই পেলাই বিকে তাৰ হেৰিখিনি এক্সট্ৰেক্টটো যিখিনি উলিয়াই আৰু আপুনি এনেকৈ বিকিবলৈ ক'লেও গ্ৰাহক ৰেডি আছে তেতিয়াও গ্ৰাহক একদম ঠেং দাঙি আছে কেৱল এয়াই নে প্ৰায় 100 প্ৰজাতিৰ বাঁহ আৰু 10 প্ৰজাতিৰ বেতৰ খেতি কৰিছে তেওঁ হালধীয়া ক'লা আদি ৰঙৰ উপৰিও বিদেশৰ বহু প্ৰজাতিৰ বাঁহ আছে এই বাগিচাখনত এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ আহিছো বিশ্বজিৎ বৰাৰ যিখন বাঁহৰ বাগিচা আছে সেই বাঁহৰ বাগিচাখন লক্ষ্য কৰক যে ইয়াত যিসমূহ বাঁহ আছে এজোপা হালধীয়া বাঁহ আৰু তাৰ কাষতে আছে ক'লা বাঁহ ক'লা বাঁহ হয়তো আমি অতি কম সংখ্যক লোকেহে কেতিয়াবা দেখিবলৈ পাইছোঁ বা এনেধৰণৰ হালধীয়া বাঁহো আমি দেখা নাই আৰু বিশ্বজিৎ বৰাৰ যিখন বাৰী সেই বাৰীখনত প্ৰায় 100 প্ৰজাতিৰ বাঁহৰ খেতি তেখেতে কৰিছে আৰু কেৱল বাঁহেই নহয় ইয়াত বেতৰ খেতিও কৰা হৈছে কিমান প্ৰজাতিৰ বাঁহ আছে কিমান প্ৰজাতিৰ বেত আছে আমি বিশ্বজিৎ বৰাৰ পৰা জানিব বিচাৰিম যে আমি অভিভূত হৈ পৰিছোঁ ইয়ালৈ আহি ক'লা বাঁহ হালধীয়া বাঁহ আৰু কিমান প্ৰজাতিৰ বাঁহ আছে ইয়াতে চক প্ৰায় 100টা প্ৰজাতিৰ বাঁহ আছে আপোনালোকে এই বাঁহ দেখাৰ উপৰিও ইয়াতে আপোনাৰ বুদ্ধিষ্ট বেম্বু আছে তাৰপিছত আপোনাৰ এস্পাৰ বুলি এটা চাইনাৰ বাঁহ আছে যিটো বাঁহ দাঙিবৰ বাবে আপোনাৰ প্ৰায় 7-8জন মান মানুহ লাগে এটা বাঁহ হা তাৰপিছত ইয়াত মানে আপোনাৰ প্ৰায় বহুত ৰেয়াৰ স্পেচিছ হয় এইবিলাক হয় হা আৰু আপোনাৰ সেইমতে বিভিন্ন ধৰণৰ ভলুকা বাঁহ আছে জাতি বাঁহ আছে মাকাল বাঁহ আছে সেইমতে এই বাগিচাখন কৰিবলৈ যিজোপা বাঁহৰ কথা আপুনি কৈছিলে যে দাঙিবলৈ বহুত কেইটা মানুহৰ প্ৰয়োজন হয় বহুত গধুৰ সেই বাঁহজোপা কিমান ডাঙৰ হৈছে এতিয়া এই বাঁহজোপা যথেষ্ট ডাঙৰ হৈছে যিহেতু এখন কৰি থকা হৈছে হা গতিকে সেইটো এস্পাৰ বুলি কয় মেইন সেই বাঁহটো আপোনাৰ ফাৰ্নিচাৰ কামত ইউজ কৰা হয় আৰু এই যিটো বাঁহৰ যিটো ৰং ক'লা এই বাঁহটো কিহত ব্যৱহাৰ কৰা হয় বা এই বাঁহটো মেইনলি আপোনাৰ এইপিনে কালাৰ কৰিব নালাগে য়েল্লো বেম্বুটো হওক বা ব্লেক বেম্বুটো হয় আমাক কালাৰ কৰিব নোৱাৰে নেচাৰেলি সি নিজস্ব যেনেকৈ আছে সেই কালাৰটোৱে থাকিব যিহেতু এইজোপা এবছৰীয়া বাঁহ ইয়াৰ মূল বাঁহটো ওলাবলৈ আৰু আপোনাৰ ছমাহ অপেক্ষা কৰিব লাগিব ৰাইজে দেখিবলৈ পাব গোটেই গাৰ্ডেনখন সম্পূৰ্ণ ৰূপত দেখিবলৈ পাব হয় আৰু এই হালধীয়া বাঁহটো আমি পুনৰ দেখুৱাইছো যে ইমান ধুনীয়া ইয়াৰ পৰা যদি ফাৰ্নিচাৰ কামতে ব্যৱহাৰ হয় নেকি এইজোপা নিশ্চয় নিশ্চয় ফাৰ্নিচাৰ কামতে ডেকৰেটিভ মানে যিবিলাক ফাৰ্নিচাৰ হয় এইবিলাকত আপুনি ইউজ কৰিব পাৰে বাঁহটো মানে এনেকে মই বাঁহ দেখা নাই আগতে অতি সুন্দৰ আমি বিশ্বজিৎ বৰাৰ বাঁহ দেখুৱালো
ঠিক সেইদৰে তাৰ কাষতে যিখন বেতৰ বাগিচা আছে যদি আমি কিছু জুম কৰি দেখুৱাব পাৰোঁ আমি ইতিমধ্যে তাৰ সমগ্ৰ দৃশ্য গ্ৰহণো কৰিছোঁ বাঁহৰ লগতে বেতৰ কিমান আছে বেতৰ আপোনাৰ প্ৰজাতি এতিয়া বৰ্তমান বেতৰ প্ৰজাতি 10টা প্ৰজাতি আছে তাৰ ভিতৰত আপোনাৰ উল্লেখযোগ্য হৈছে আপোনাৰ হাতী বেত ৰাইডাং বেত হৌকা বেত চুলি বেত জাতি বেত যিখিনি মানুহে দেখা নাই আচলতে হয় যিখিনি মানুহে আজিলৈকে দেখা নাই সেইখিনি মই বহুত কষ্ট কৰি এই উদ্যানখন বনাবলৈ গৈ আছো শেহতীয়াকৈ অসম চৰকাৰে বিশ্বজিৎ বৰালৈ আগবঢ়াইছে অসম গৌৰৱ বঁটা এই বিশাল বাগিচাখনক এক নতুন মাত্ৰা দি সুপৰিকল্পিতভাৱে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে বিশ্বজিৎ বৰাই এইখিনিতে উল্লেখ কৰিব লাগিব পেছাগতভাৱে বিশ্বজিৎ বৰা অভিযন্তা হলেও তেওঁৰ কৃষি পদ্ধতি তথা গছ লতিকাৰ ওপৰত আছে অভাৱনীয় দখল ইতিমধ্যে ড্ৰেগন ফ্ৰুট ভেনিলা চাউল তথা বিভিন্ন ফল বিক্ৰী কৰি সন্তোষজনক উপাৰ্জন লাভ কৰিছে অসম গৌৰৱ বঁটাৰে বিভূষিত বিশ্বজিৎ বৰাই অসমৰ বহু যুৱক যুৱতীৰ বাবে বিশ্বজিৎ বৰা হ'ব পাৰে আদৰ্শ যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ